ছাত্ৰ-ছাত্ৰী আকৌ জ্ঞানজ্যোতি কেৰিয়াৰ পইণ্টত তোমালোকৰ কাৰণে অন্য এটা টপিক লৈ আহিছে আৰু টপিকটোৰ নাম কি হয় মুড মানে মুড মানেনো কি মুড মানে হৈছে ভাৰ্বৰ এক প্ৰকাশভংগী এতিয়া ভাৰ্ব মানেনো কি আছে ভাৰ্বে কি বুজায় কাম কৰা হয়নে বাক্যত কোনো এটা ক্ৰিয়াৰ এটা ৰূপ হয় এই হৈছে ভাৰ্ব হয়নে এতিয়া মুড হৈছে ভাৰ্বৰ প্ৰকাশভংগী যি বৰ্ণনা মানে স্টেটমেন্ট কোৱেশ্চন প্ৰশ্ন আদেশ কমাণ্ড সাম্ভাব্য সাপোজিশনৰ ৰূপত ব্যৱহাৰ হয় যেনে আই গো টু স্কুল ইয়াত ভাৰ্বটো কি গো হয় আৰু এই বাক্যটোত আই গো টু স্কুল মানে কি কৰিছে বৰ্ণনা এটা দিছে আই গো টু স্কুল মানে মই স্কুললৈ যাওঁ তাক এক্সপ্লেইন কৰিছে বৰ্ণনা কৰিছে তাৰ পাছত চোৱা 2 নম্বৰ do you go to school এটা প্ৰশ্নবোধক চিন্তা do you go to school তুমি বিদ্যালয়লৈ যোৱা নে কি কৈছে প্ৰশ্ন কৰিছে তো ভাৱৰ প্ৰকাশভংগীটো কি দেখিছো ইয়াত প্ৰশ্ন কৰিছে ইয়াত ভাৱৰ প্ৰকাশভংগী আছিল বৰ্ণনা কৰিছিল ইয়াৰ পাছৰ বাক্যটো যদি আমি চাওঁ go to school soon তুমি বিদ্যালয়লৈ সোনকালে যোৱা তো বিদ্যালয়লৈ সোনকালে যোৱা কমাণ্ড কৰিছে আদেশ দিছে ভাৱৰ ইয়াৰ ৰূপটো কি হৈছে কমাণ্ড কৰিছে কাৰোবাক আদেশ দিছে আৰু ভাৰ্বে আৰু এটা ৰূপ ল'ব পাৰে if you go to school you will learn সম্ভাৱনাৰ কথা কোৱা হৈছে সাম্ভাব্যৰ কথা কোৱা হৈছে ইংৰাজীত সাপোজিশনৰ কথা কোৱা হৈছে যে if you go to school তুমি যদি বিদ্যালয়লৈ যোৱা you will learn তুমি শিকিবলৈ পাবা আৰু এই বাক্যটোৰ অৰ্থও ভাৰ্বটোৱে বেলেগ এটা প্ৰকাশভংগীৰে দেখুৱায় মানে তো ভাৱৰ প্ৰকাশভংগীবোৰ আমি বাক্য অনুযায়ী বেলেগ দেখিব পাৰো আই গো টু স্কুলত বৰ্ণনা কৰিছে ডু ইউ গো টু স্কুলত প্ৰশ্ন কৰিছে গো টু স্কুল সুন স্কুললৈ যাবলৈ আদেশ দিছে ইফ ইউ গো টু স্কুল ইউ উইল লাৰ্ণ সাম্ভাব্য কথা কোৱা হৈছে আৰু এয়াই হৈছে মুড তোমালোকে ইয়াৰ পাছৰ মই যিটো চেপ্টাৰ আনিম এইটো মুডৰ প্ৰকাৰৰ বিষয়ে আনিম তোমালোকে এইটো ভালদৰে লিখি লোৱা ধুনীয়াকৈ এক্সপ্লেইন কৰি লোৱা আৰু ৰিপিটেশ্যন মাৰি পিনে ভিডিঅ'টো চাই লোৱা বুজি পাই যাবা